আজি আকৌ দোকান খুলবে আহি পেলাই কৰিব লগা হ'ল অতকে কিছুমান কাম এক হিচাপে কিন্তু ভালো হৈছে এক হিচাপে আকৌ বেয়াও হৈছে আৰু এতিয়া আজি বস্তু গিলাখান আমি ইটো ফালে পাৰিব লগা হ'ল কাৰণটো কৈ আছো ভিডিঅ'টো চাই থাক গোটেইখিনি গম পাই যাবি যিটো আজি আমাৰ কাম আৰু এফালে আমাৰ টেবুল কেইখন পাৰাৰ মেইন উদ্দেশ্যটোৱে হৈছে এফালে আমাৰ আজি প্লাষ্টাৰ কৰি আছো প্লাষ্টাৰখিনি কৰি থকা অলপ অসুবিধা হৈছে মানুহখিনি বহিবও দিব পৰা নাই ভালকে সেনেকে আৰু আজি এটা দুটাকে অৰ্ডাৰ লাগি আছে অন্যদিনতকে অৰ্ডাৰ আজি বহুতে কম আৰু এতিয়া আমাৰ ফ্ৰাই ম'ম' দুটাৰ অৰ্ডাৰ আহি গৈছিল এতিয়া আমি ল'ব লাগিল ৰিভিউ বঢ়িয়াকে আৰু আমি বাবুটোৰ পৰাই ৰিভিউ লৈ ললো ৰিভিউ লোৱাৰ পিছত বাবু খাই পেলাই আৰু টাটা দি গুচিয়ে গেল আজি কিন্তু গাইজ কাষ্টমাৰ বহুতে কম যিহেতুকে আমাৰ এখানি প্লাষ্টাৰ কৰাই মানুহখিনি গাড়ী থব পৰা নাই ৰাস্তাত গাড়ী থোৱাৰ লগে লগে মাৰি দিব ফাইন সেইকাৰণে আৰু সেন্দে আজি আছিল কাষ্টমাৰ কেইটামান আহি পেলাই গুচি গৈছে গাড়ী থব জাগা নাই কাৰণে ভাইয়াত তন্দে বেয়া নাপাবি বহুত দূৰ পাই আহা বুলিও কৈছিলি কিন্তু গাড়ী থোৱাৰ ব্যৱস্থাটো মই কৰি দিব নোৱাৰিলো ভিডিঅ' মই 26 তাৰিখে দি দিম তন্দে ভাইয়াত গধূলি আহি যাবি 7টা বজাৰ পৰা আমাৰ ডাইৰেক্ট 8:30 বজাত গেলি দোকান খোলা থাকিব আৰু এতিয়া আমাৰ কথা কৈ থাকাতে অৰ্ডাৰ এটা আহি গেল পেন ফ্ৰাইড ম'ম' আমিতো ধুনীয়াকে পেকিং কৰি পেলাই ভাইয়াটোক দি দিলো ভাইয়াতে টাটা দি গুচি গ'ল কিন্তু বহুতে চাই লাইকো নকৰে গাইজ শ্বেয়াৰো নকৰে আপোনালোকে গাইজ কৰি দিব আৰু আজি ভিডিঅ'টোত গাইজ মানুহখিনিক আমি বেছিকে দেখাব নোৱাৰিলো যিহেতুকে আমাৰ দোকানৰ কাম চলি আছে নেক্সট এটা ভিডিঅ'ত তহঁতক লগ পাইছো তেতিয়ালৈ বাই বাই।